নমস্কাৰ, আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ। এয়া মোৰ নাতি দুটা টুকটুক আৰু ডাবু। স্কুলত যোৱাৰ আগে আগে টুকটুকে মানে ডাবুৰ ওচৰত আহিব আৰু বৰ ভাল পায়। কিবা কিবি ই নবুজা ভাষাৰে কিবা কয়, সি হাঁহে, কথাত মানে বৰ ফূৰ্তি পায় আৰু কি কৈ আছে সাধু। সিহঁতে বিচাৰি বিচাৰি ৰাস্তা পালে, কিন্তু সিহঁতে বেগটো গুচি গ'ল নহয়। বেগটো গুচি গ'লগৈ। চিকেন নে খালি মোৰ চকু চাবা পুৰা জানে আৰু দেখিছা। মাইনা কিবা এটা কৰি দেচোন। ভগৱান বোলোৱা হাঁহি Saur, 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 saur. সঁচাকৈ দেই, সৰু ল'ৰা ছোৱালী থাকিলে মানে ঘৰখন কি হৈ থাকে মানে আৰু নিজে গম নাপাওঁ। কেনেকুৱা পবিত্ৰ সিহঁতৰ মনবিলাক। এই ৰাতিপুৱা সময়খিনি স্কুল যোৱাৰ আগে আগে সি ডাবুৰ লগত থাকে। টুকটুকে ডাবুৰ লগত মানে ইমান যে ভাল পায়। ডাবুৱে যি কয় তাতে মানে এপাক এপাক সিহঁতক চাবলৈ মই যে শান্তি আৰু সি গম পাইছে। য'ত যোন আছে আহি আহি মাত চাই আছে। ইমান সময় কিট কিটকৈ হাঁহি আছিলে, একদম চিৰিয়াছ হৈ পেলাই চাই আছে। যে চাব ভাল লাগে সিহঁতৰ কাণ্ডবিলাক। দিনটো কিন্তু নিবিচাৰে, জানে টোপনি ধৰিলে বুজিহে পাইছে ইমান বুজিছে। টোপনি ধৰিছে থাকা দেই, এনেকৈ খেলি থাকা তোমালোকে। আমি কাম কৰোঁগৈ দেই, ঘৰে খেলি থাকা আৰু টোপনি ধৰিছে সেইকাৰণে হাঁহা থাকে আৰু থাকি আপত্তি নাই, আমনি নাই আৰু আমনি লাগিব। চকুত টোপনি যেতিয়া আহিব তেতিয়া আমনি লাগি যাব। তেতিয়া টোপনি আহিলে আমনি কৰিব, সেইখিনিতে খোজো থাকে কাণখনৰ কাষত। হয়নে খোজুৱাই কিনো খোজুৱাই আছে, গান খোজুৱাইছে দাদাকৰ দায়িত্ব আমাক মানে সাধন কৰিছে, স্কুলৰ কথা কৈছে, কৰিব জানে আজিকালি। বেগটো গুচি গ'লগৈ। চিকেন নে খালি মোৰ চকু চোৱা পুৰা জানে আৰু দেখিছা। মাইনা কিবা এটা কৰি দেচোন। কিয় জানো সিহঁতৰ খেলাবোৰ দেখিলে, হাঁহিবোৰ দেখিলে চব পাহৰি যাওঁ। সি কথা ক'লে যে কৰিব আছে পাহৰিয়ে যাওঁ আৰু আমি নাজানো আৰু তেনেকৈ সোমাবলৈ আছে। এই মানে মায়া মোহ বুলি যে কয় মানুহে, এইবোৰ কিজানি মায়া দেই। টুক বহু দিনৰ পৰা ভঁৰালৰ ধানখিনি ধান মেলি দিয়া উলিয়াবলৈ পৰা নাছিল। বাহিৰত ফালে মানে উলিয়াওঁ বুলি ভাবিলেই সেইদিনা বৰষুণ দিয়ে, বতৰটো নহ'লে গোমা হৈ থাকে আৰু কেতিয়াবা জয়া নাহে ঘৰত, কেতিয়াবা এনেকুৱা আৰু শাহুমাৰে ইমানৰে সময় নাই, ধানবিলাকৰ লগত লাগি থাকে। ধান ৰ'দত দিয়ে, ভঁৰালৰ পৰা উলিয়াই এইখিনি ধাৰে আমাৰ ৰ'দাই ল'লেহে আৰু কিন্তু এইবিলাক আকৌ নতুন ধান থ'ব পৰা মায়ে আৰু ওচৰত। সেইকাৰণে মোক আজি সিহঁতৰ ধানবিলাক অকণমান হাতেৰে চুবিখিনি জহা ধান অলপ আছিল, মোৰ মায়ে এনেকৈ শিকাইছিল। আজিকালি মাকবিলাকে কয় জহা ধানৰ যে কিমান কৰি আছে, কৰি থাক, তোৰ দৰকাৰ নাই নহয়, তই পঢ়া শুনা ছোৱালী, জহা তোৰ এইবিলাক ধান চান এইখিনি আকৌ ৰঞ্জিত নাই, ভাত পানী ৰান্ধিলেও চাউলটো মই আজিকালি মাকখিনি তাত ভাল নাপাওঁ, গালি পাৰে, আইজোং বেয়া পায় বহুতে আৰু
বহুতে ৰঞ্জিত নহয় চাউল হেনো যেনেকৈ তেনেকৈ আমাৰ মোৰ মায়ে আকৌ মোক শিকাইছিল ৰঞ্জিত চব কাম কাম কৰিবলৈ কৰিবলৈ সেইকাৰণে আমাৰ তাৰমানে যিয়ে খেতি কৰে এই তেওঁলোকে ৰঞ্জিত খুবিহে ভাল পায় সদায় মানে মনত খাবলৈ বেয়া পালে কি হ'ব ধান কিন্তু মেলি আকৌ দিয়ে মই পুৰণি এবাৰ হৈ হ'লেও গ'লে হাতেৰে মানে লৰাই দিওঁ নতুনতে কিন্তু ধানখিনি। একদম খাবলৈ ভাল মায়ে নালাগে যে কৈছিলে মই চাউলৰ মানে সোৱাদটো লক্ষী বুজিয়ে চাৰ পোৱা আছে দেই নাছিলোঁ এনেকৈ ধান কিন্তু চান ইয়ালৈ আহি ইয়াত বিয়া হৈ যেতিয়া ধানৰ লগত সম্পৰ্ক এটা হৈ আছিল গ'ল ধান আমাৰ তেতিয়াৰ পৰা মানে মই ভঁৰাল চাউলৰ ভৰি আছিল। পাৰ্থক্যটো এতিয়াতো বুজি পোৱা হ'লোঁ খেতি আধি কৰে সেইকাৰণে তথাপিও ইমান ধান খাওঁ নাপাওঁ যিকোনো চাউলে খাওঁ তথাপিও আৰু বতৰটো কিন্তু আজি আধি খুব কৰিলে পাই সেইখিনিকে ভঁৰাল এটা বনাই ধুনীয়াকৈ থৈ দিছোঁ। এতিয়া ডাব্বু আহি গ'ল দুপৰীয়া স্কুলৰ পৰা আহিলে এইয়া নিজে নিজে ভাত খাই আছে দেখিছে দুখ লাগে আকৌ ৰীতা আহি পেলাই খুৱাবলৈ লয় আৰু বিকাশে অকণমান মানে ওচৰত ৰৈ থাকিব লাগে আৰু ইফালে পৰিস্মিতা আহিলে পৰিস্মিতা কলেজত কাম কৰে ভাতটো খালে সুদাই বহু নেকি দিনৰ পৰা তাৰপিছত মানে মাতি তাইৰ লগত আছিলোঁ তাইও মোৰ আহি কাম আহোঁ এটা কৰি আছে আছিলে আমি কাম এটা কৰিম আহিবই বুলি পৰা ওলাইছোঁ নাছিলে সময় কিতাপ সুবিধা এখন একো মানে নিমিলে আমি উলিয়াম গ্ৰন্থ এখন আজি মানে কিবা বিভিন্ন এটা সুবিধা হৈ গ'ল আৰু ইয়াৰে মানে বাহেতৰ চাৰিআলি অঞ্চলৰ ভাষা আমি সাহিত্য আজি যিকোনো অকণমান এই বিষয়টো বিষয়বিলাক আলোচনা সাঙুৰি কৰোঁ এই পেলাই যিটো বিষয় মানে আমি এখন এটা কিতাপ উলিয়াম কাম বুলি কৰিবলৈ ভাবিছোঁ। ওলাইছোঁ কামটো কি হয় কি দুয়োজনীয়ে নহয় আলোচনা ৰাইজৰ কৰিম সহায় লাগিব বুলি আজি তাই আৰু আহিলে আৰু যিসকল জ্ঞানী গুণী ব্যক্তি আছে আমাৰ এই বাহেতৰ চাৰিআলি অঞ্চলত তেখেতসকলৰ সহায়টো লাগিবই আমি তেওঁলোকক ইয়াৰেই আমি তেওঁলোকক আবেদন জনাইছোঁ আমাৰ এই বৃহৎ প্ৰচেষ্টাক তেওঁলোকে যেন সাফল্যমণ্ডিত কৰি তোলে নহয়নে পৰিস্মিতা এতিয়া এইখন কি কৰিবলৈ ওলাইছোঁ আমি তুমি অকণ কৈ দিয়াচোন বাৰু তোমাৰে এইটোতো মানে এটা আৰম্ভণি তোমাৰেই মানে মগজত সোমাইছিলে আৰু প্ৰথম সেইকাৰণে তুমিয়ে কোৱা মই আচলতে ইয়াতে এই অঞ্চলত কাম কৰা আজি মোৰ 10 বছৰেই হয় আৰু মই এই 10 বছৰত সদায় অহা যোৱা কৰিলোঁ আৰু এই অঞ্চলৰ ৰাইজে মোক ইমান মৰম দিলে তেওঁলোকৰ সকলো অনুষ্ঠানত বিচাৰে বিশেষকৈ ৰশ্মিয়া বাইদেউ মোক বেছিকৈ বিচাৰে চবেই বিচাৰে চবেই গতিকে মোৰ খুব ভাল লাগিলে আৰু তেতিয়া মোৰ মনত এটা ভাৱ আহিলে যে মই যিহেতু ইয়াতে কাম কৰোঁ বা মোক ৰাইজে খুব ভাল পায় গতিকে মই ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰোঁনে তাৰ বাবে মই ৰশ্মিয়া বাইদেউৰ ওচৰত মই আহিলোঁ আলোচনা কৰিলোঁ বাইদেউৰ লগত যে কি কৰিব পাৰি গতিকে কিবা এটা এষ্টাব্লিছ ৱৰ্ক কৰাৰ ইচ্ছা আছে তেতিয়া আলোচনা কৰিলোঁ যে ইয়াতে কিবা সেনেকুৱা মানে কিতাপ আকাৰে উলিয়াইছে নেকি গোটেইখিনি সামৰি পূব কামৰূপ অঞ্চলৰ বিষয়ে ভাষা সংস্কৃতি গোটেইখিনি আৰু এতিয়া আমি আলোচনা কৰিলোঁ বাইদেৱে ক'লে যে সেনেকৈ গোটেইখিনি সামৰি পেলাই কোনো ধৰণৰ মানে এতিয়ালৈকে সেনেকুৱা গ্ৰন্থ বা হেৰি হোৱা নাই গতিকে এনেই হৈছে মানে সকলো ক্ষেত্ৰতে হৈছে কিন্তু গোটেইখিনি সামৰি এখন মানে তথ্য সমৃদ্ধ গ্ৰন্থ বা কিতাপ আকাৰে এতিয়ালৈকে হোৱা নাই গতিকে আমি আলোচনা কৰিলোঁ আমাৰ দৃষ্টিত পৰা নাই আৰু হয়তো যদি আছে মই থাকিব পাৰে কোনোবাই যদি ক'ব পাৰে আমাক ক'লে ভাল পাম যদি আছে আমাক কোনোবাই জনালে ভাল হয় কি কি আছে কিতাপ আৰু আমি সেইখিনি আমি মানে আগত ৰাখি পেলাই বাইদেউ আৰু মই এটা কাম কৰিবলৈ ওলাইছোঁ আৰু এই কামখিনি কৰাৰ বাবে আমাক ৰাইজে যাতে সহায় কৰে তেওঁলোকে আমাক সহযোগিতা আগবঢ়ায় এইখিনিয়ে মোৰ ৰাইজলৈ অনুৰোধ আমি এতিয়া মানে কি এতিয়া আমাৰ প্ৰাথমিক প্ৰচেষ্টাটো কিমান দূৰ আগবাঢ়িছে বাৰু অকণমান আগবাঢ়িছেনে বাৰু অকণমান আগবাঢ়িছে আমি এতিয়া সম্পাদনা সমিতিখন আমাৰ হৈছে আৰু আমাৰ যিসকল আমাৰ যিবোৰ বিষয় আছে এই গ্ৰন্থখনৰ যিবোৰ আমি কিছুমান বিষয় বাছি লৈছোঁ ইয়াত 28টা এতিয়ালৈকে বিষয় আমাৰ বাছি উলিওৱা হৈছে আৰু এই 28টা বিষয় মানে আমি যিয়ে লিখিব আমি যাক লিখিব দিম আমি তেওঁলোকৰো আমি কথা ইয়াত ভাবিছোঁ কেনেকৈ আমি আগবাঢ়িম গতিকে চাওঁচোন কি হয় আৰু পিছলৈ চাওঁ আৰু সেয়া আমাৰ নিজৰো আমাৰ প্ৰচেষ্টাটো লাগিবই আৰু সহায় সহযোগিতা লাগিব আপোনালোক সকলো ৰাইজৰে আৰু যিসকলে লিখিব তেওঁলোকৰতো লাগিবই আমি যাক লিখিব দিম আমি নিজে ক'ম আজি আৰু সেইখিনি উল্লেখ নকৰোঁ নিজে আমি লগ ধৰি পেলাই তেখেতসকলক ৰিকুৱেষ্ট কৰিম আৰু তেখেতসকলে যাতে আমাক যথা সময়ত লিখাখিনি দিয়ে তেতিয়া আমি মানে বাকী কামলৈ আগবাঢ়িব পাৰিম এইখিনিয়ে আমাৰ ৰাইজৰ ওচৰত বিনম্ৰ অনুৰোধ নহয়নে বাৰু আৰু তেখেতসকল নহ'লে আমিনো কি কৰিব পাৰিম গতিকে সেইখিনিয়ে মেইন আমাৰ গতিকে আজি বহুত ভাল লাগিলে পৰিস্মিতা অহাৰ কাৰণে আৰু দুইজনী অকণমান ভাতো খালোঁ সেইকাৰণে বহুত বেছিয়ে ভাল লাগিলে একেলগে সুদাই নিকাই আৰু যি নহওক এনেকৈ মানে আহিলে ভাল লাগে সময়ে নাপাওঁ আমাৰ সময়বিলাকেই নিমিলে তথাপি আজি যে সময় উলিয়াই পেলাই পৰিস্মিতা আহিল সেইকাৰণে বহুত ধন্যবাদ পৰিস্মিতা তুমি কামবিলাক কৰি যোৱা আমাৰ মানে সহযোগিতা সদায় থাকিব পৰিস্মিতা
আজি পৰিস্মিতা ইয়াতে BEd কলেজত কাম কৰে। বহু দিনৰ পৰা মানে মাতি আছিলোঁ, তাইও আহিম আহিম কৰি আছিলে, আহিবই পৰা নাছিলে, সময় সুবিধা একো নিমিলে। এতিয়া আজি মানে কিবা এটা সুবিধা হৈ গ'ল আৰু এনেকৈ আহি গ'ল। এতিয়া ভালো লাগিলে। মই বোলো আমি আজি অকণমান এই বিষয়টো আলোচনা কৰোঁ। এই যিটো বিষয় মানে আমি এটা কাম কৰিবলৈ ওলাইছোঁ, কামটো কি হয় কি নহয় ৰাইজৰ সহায় লাগিব। আৰু যিসকল জ্ঞানী গুণী ব্যক্তি আছে আমাৰ এই বাইহাটা চাৰিআলি অঞ্চলত, তেখেতসকলৰ সহায়টো লাগিবই। আমি তেওঁলোকক আমি তেওঁলোকক আবেদন জনাইছোঁ, আমাৰ এই বৃহৎ প্ৰচেষ্টাক তেওঁলোকে যেন সাফল্যমণ্ডিত কৰি তোলে, নহয়নে পৰিস্মিতা? এতিয়া এইখন কি কৰিবলৈ ওলাইছোঁ আমি, তুমি অকণ কৈ দিয়াচোন বাৰু। তোমাৰে এইটোতো মানে এটা আৰম্ভণি তোমাৰেই মানে মগজত সোমাইছিলে আৰু প্ৰথম, সেইকাৰণে তুমিয়ে কোৱা। মই আচলতে ইয়াতে এই অঞ্চলত কাম কৰা আজি মোৰ 10 বছৰেই হয়। আৰু মই এই 10 বছৰত সদায় অহা যোৱা কৰিলোঁ। আৰু এই অঞ্চলৰ ৰাইজে মোক ইমান মৰম দিলে, তেওঁলোকৰ সকলো অনুষ্ঠানত বিচাৰে, বিশেষকৈ ৰশ্মিয়া বাইদেউ মোক বেছিকৈ বিচাৰে। চবেই বিচাৰে, চবেই। গতিকে মোৰ খুব ভাল লাগিলে। আৰু তেতিয়া মোৰ মনত এটা ভাৱ আহিলে যে মই যিহেতু ইয়াতে কাম কৰোঁ বা মোক ৰাইজে খুব ভাল পায়, গতিকে মই ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰোঁনে। তাৰ বাবে মই ৰশ্মিয়া বাইদেউৰ ওচৰত মই আহিলোঁ, আলোচনা কৰিলোঁ বাইদেউৰ লগত যে কি কৰিব পাৰি, যদি কিবা এটা এষ্টাব্লিছড ৱৰ্ক কৰাৰ ইচ্ছা আছে। তেতিয়া আলোচনা কৰিলোঁ যে ইয়াতে কিবা সেনেকুৱা মানে কিতাপ আকাৰে উলিয়াইছে নেকি, গোটেইখিনি সামৰি পূব কামৰূপ অঞ্চলৰ বিষয়ে, ভাষা সংস্কৃতি গোটেইখিনি আৰু বুৰঞ্জী। এতিয়া আমি আলোচনা কৰিলোঁ, বাইদেৱে ক'লে যে সেনেকৈ গোটেইখিনি সামৰি পেলাই কোনো ধৰণৰ মানে এতিয়ালৈকে সেনেকুৱা গ্ৰন্থ বা হোৱা নাই। গতিকে এনেই হৈছে, মানে সকলো ক্ষেত্ৰতে হৈছে, কিন্তু গোটেইখিনি সামৰি এখন মানে তথ্য সমৃদ্ধ গ্ৰন্থ বা কিতাপ আকাৰে এতিয়ালৈকে হোৱা নাই। গতিকে আমি আলোচনা কৰিলোঁ, আমাৰ দৃষ্টিত পৰা নাই আৰু হয়তো যদি আছে মই থাকিব পাৰে, কোনোবাই যদি ক'ব পাৰে আমাক ক'লে ভাল পাম। যদি আছে আমাক কোনোবাই জনালে ভাল হয় কি কি আছে কিতাপ। আৰু আমি সেইখিনি আমি মানে আগত ৰাখি পেলাই বাইদেউ আৰু মই এটা কাম কৰিবলৈ ওলাইছোঁ। আৰু এই কামখিনি কৰাৰ বাবে আমাক ৰাইজে যাতে সহায় কৰে, তেওঁলোকে আমাক সহযোগিতা আগবঢ়ায়, এইখিনিয়ে মোৰ ৰাইজলৈ অনুৰোধ। আমি এতিয়া মানে কি, এতিয়া আমাৰ প্ৰাথমিক প্ৰচেষ্টাটো কিমান দূৰ আগবাঢ়িছে বাৰু, অকণমান আগবাঢ়িছেনে বাৰু? অকণমান আগবাঢ়িছে। আমি এতিয়া সম্পাদনা সমিতিখন আমাৰ হৈছে, আৰু আমাৰ আমাৰ যিবোৰ বিষয় আছে এই গ্ৰন্থখনৰ, যিবোৰ আমি কিছুমান বিষয় বাছি লৈছোঁ, ইয়াত 28টা এতিয়ালৈকে বিষয় আমাৰ বাছি উলিওৱা হৈছে। আৰু এই 28টা বিষয় মানে আমি যিয়ে লিখিব, আমি যাক লিখিব দিম, আমি তেওঁলোকৰো আমি কথা ইয়াত ভাবিছোঁ কেনেকৈ আমি আগবাঢ়িম। গতিকে চাওঁচোন কি হয় আৰু পিছলৈ। চাওঁ আৰু সেয়া আমাৰ নিজৰো আমাৰ প্ৰচেষ্টাটো লাগিবই, আৰু সহায় সহযোগিতা লাগিব আপোনালোক সকলো ৰাইজৰে। আৰু যিসকলে লিখিব তেওঁলোকৰতো লাগিবই। আমি যাক লিখিব দিম আমি নিজে ক'ম, আজি আৰু সেইখিনি উল্লেখ নকৰোঁ, নিজে আমি লগ ধৰি পেলাই তেখেতসকলক ৰিকুৱেষ্ট কৰিম, আৰু তেখেতসকলে যাতে আমাক যথা সময়ত লিখাখিনি দিয়ে, তেতিয়া আমি মানে বাকী কামলৈ আগবাঢ়িব পাৰিম। এইখিনিয়ে আমাৰ ৰাইজৰ ওচৰত বিনম্ৰ অনুৰোধ, নহয়নে বাৰু? আৰু তেখেতসকল নহ'লে আমিনো কি কৰিব পাৰিম। গতিকে সেইখিনিয়ে মেইন আমাৰ। গতিকে আজি বহুত ভাল লাগিলে পৰিস্মিতা অহাৰ কাৰণে, আৰু দুইজনী অকণমান ভাতো খালোঁ, সেইকাৰণে বহুত বেছিয়ে ভাল লাগিলে একেলগে সুদাই নিকাই। আৰু যি নহওক এনেকৈ মানে আহিলে ভাল লাগে, সময়ে নাপাওঁ, আমাৰ সময়বিলাকেই নিমিলে, তথাপি আজি যে সময় উলিয়াই পেলাই পৰিস্মিতা আহিল, সেইকাৰণে বহুত ধন্যবাদ পৰিস্মিতা। তুমি কামবিলাক কৰি যোৱা, আমাৰ মানে সহযোগিতা সদায় থাকিব। পৰিস্মিতাক বিদায় দি আমি আহিলোঁ বিদুৰতালৈ। এই আত্মসহায়ক গোটটোৰ মাজত এটা পইচা টকা লৈ গণ্ডগোল এটা হৈ আছিলে, টকা মানে সিহঁতৰ সঞ্চিত টকাখিনি বেংকত থোৱা হৈ। গতিকে সেইটো আমি বহুত দিনৰ পৰা আলোচনা কৰি কোনোমতে মানে এইটো সমস্যা সমাধান কৰিব পৰা নাই। আজি ভাবিলোঁ গাঁও প্ৰধানক নহ'লে আমি এইটো কৰিব নোৱাৰিম, সেইকাৰণে গাঁও প্ৰধানক লগত লৈ সমস্যাটো সমাধান কৰি দিলোঁ। যি নহওক হৈ গ'ল সমস্যা সমাধান। আমাৰ মানে আজি মনটো বহুতেই ভাল লাগিছে। তাৰপিছতে আমি গুচি আহিলোঁ আৰু দিহা গুচি আহিলোঁ, অলপ সময় কথা পাতি। এইটো চৰাইটো দেখিছেনে, সেইটো কাঠৰোকা চৰাইটো।
দে অঁ দে এইকেইটা দেখিছে বাঢ়ৈটোকা চৰাই, কাঠটোকা বুলিও কয়। এই দুটা আম গছজোপাত কেনেকৈ পৰি পেলাই। ভিডিঅ'টো তেনেহ'লে মই ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।